আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু যদিকে বহুদিন ধৰি ভিডিঅ' আপলোড দিয়া নাই আৰু প্ৰতি বছৰে মই দুৰ্গা পূজাৰ ফালে আপোনালোকক এটা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। যি দুৰ্গা পূজাৰ পূজা মণ্ডপবোৰ আছে গুৱাহাটীৰ মাজমজিয়াত যিমানকেইখন পূজা মণ্ডপ আছে গোটেইকেইখন দেখাব নোৱাৰিলে এটলিষ্ট যিখিনি মানে খুব ধুনীয়া ধুনীয়া থিমত বনোৱা হৈছে তো সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এইবাৰো এটা খুব ধুনীয়া ভিডিঅ' এটা হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই থৈছোঁ মই পূজা মণ্ডপৰ ভিতৰ ভাগত যাব নোৱাৰিম, যিহেতুকে আমাৰ ককা ঢুকাইছে তো এমাহো হোৱা নাই, তো সেইটো কাৰণে মই যাব নোৱাৰিম। তো মোৰ লগত যি সহকৰ্মী থাকে মোৰ বন্ধুখিনি থাকে তো বন্ধুবৰ্গক দিবলৈ চেষ্টা কৰিম, তেওঁলোকে যিমানখিনি পাৰে ভিডিঅ'টো কেপচাৰ কৰিব। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিনে এটা সৰু হ'লেও মানে এটা থুলমূলকৈ মেছেজ পাব যি যোনখন পূজা মণ্ডপত যাম বুলি ভাবিছে কেনেকুৱা কি আৰ্হিত হৈছে গুৱাহাটীৰ পূজা মণ্ডপবোৰ, তো সেইখিনি চাবলৈ পাব বুলি আশা থাকিল। আৰু আশা কৰোঁ মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহজানগৰৰ দুৰ্গা পূজা মণ্ডপ আৰু যি যোৱা বছৰ হেৰিবটাৰ থিমত এটা খুব ধুনীয়াকৈ বনোৱা হৈছিলে, এইবাৰ অকণমান ব্যতিক্ৰমীৰ ওপৰত বনাইছে। আৰু যিহেতু আৰু বাহিৰৰ বেছি ইমান হেৰি নাই, অকণমান বেলেগ হ'ব। আৰু ইয়াৰ পৰা ভিতৰ ভাগলৈকে মই নাযাওঁ, মই বেলেগ এজনক দি দিছোঁ মোবাইল ফোনটো, তেওঁলোকে ভিতৰ ভাগলৈ যাব। যিহেতুকে আমাৰ ককা ঢুকাইছিলে তো 6 মাহো হোৱা নাই, 1 মাহ ভালদৰে, তো সেইটো কাৰণে ভিতৰ ভাগত যাব নোৱাৰিম দেৱীমাৰ আশীৰ্বাদ ল'বলৈ। তো যিমানকেইখন পূজা মণ্ডপত যাম মোৰ লগত থকা বাকীকেইজনক দিবলৈ চেষ্টা কৰিম ভিতৰ ভাগটো, যাতে তেওঁলোকে খুব ধুনীয়াকৈ ভিডিঅ' কেপচাৰ কৰি লৈ আহে। বাকীখিনি নাজানো তেওঁলোকে কেনেকৈ কৰিছে, আপোনালোকে চাই থাকিব শেষলৈকে। আৰু প্ৰতিখন পূজা মণ্ডপত দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। চাৰপাতি আহজানগৰৰ পূজা মণ্ডপ হয়, যি যোৱা বছৰ হেৰিবটাৰ থিমত খুব ধুনীয়াকৈ বনাইছিলে, এইবাৰ অকণমান বেলেগ থিমত বনাইছে। আৰু ভিতৰ ভাগ আপোনালোকক মই যাব নোৱাৰোঁ যদিকে মোৰ লগত আজি এছিষ্টেণ্ট বেলেগ আছে, তেখেতে গোটেইবোৰ পূজা মণ্ডপ ভিতৰ ভাগ গোটেইবোৰ দেখাব। ভৰলুৰ পূজা মণ্ডপ যি যোৱা বছৰ চৰাই বাহাৰ আকৃতিত বনাইছিলে খুব ধুনীয়া এটা, এইবাৰ অকণমান বেলেগ এটা থিমত বনাইছে। আৰু ইয়াতে মেইন এডাল গছ আছে বহুত ডাঙৰকৈ, তো তাৰ কাৰণে সেইটো কাৰণে থিমটো বহুত বেছি ধুনীয়া লাগিছে। কিন্তু ইয়াতে ফটোবোৰ অকণমান ব্লু আহে, যোৱা বছৰো ঠিক তেনেকুৱাই হৈছিলে, গছৰ আকৃতি বনাইছিলে, চৰাই বাহাৰ আকৃতিত পাৰ চৰাই দিছিলে কিবা কিবি। এইবাৰো ঠিক তেনেকুৱা পাৰ চৰাই, কিন্তু একদম ডাৰ্ক কালাৰ এটা দিছে, তো দেখিবলৈ খুব ধুনীয়া, চকুৰে দেখি আপোনালোকে খুব ধুনীয়া পাব। আৰু ভিতৰ ভাগলৈকে আজি বেলেগে লৈ যাব আপোনালোকক, যিহেতুকে মই কৈছোঁ আগতে যাব নোৱাৰিম। প্ৰতিখন পূজা মণ্ডপত মোৰ গোটেইবোৰ আপোনালোকক ভিতৰ ভাগলৈকে দেখাম, কিন্তু বেলেগ এজনে চাওক ভিতৰ ভাগটো খুব ধুনীয়া লাগিছে। আৰু চব গোটেইখিনি ডাৰ্ক কালাৰ এটা মোৰ বনাইছে, এটা ইউনিক থিম, যিটো আগৰ মানে পূৰা একদম ৰেড ব্লু তেনেকুৱা ধৰণৰ কালাৰ আছিলে। তো আৰু প্ৰতিমাখনো খুব ধুনীয়া ভাল লাগিছে। আৰু আপোনালোকে আহিব, এই পূজা মণ্ডপ ভাগ আছে ভৰলুৰ এইখিনিত, তো আপোনালোকে খুব ধুনীয়াকৈ আহি চাই যাব পাৰে। বহুত দেৰিৰ মাজত পূজাৰ ঢাকৰ শব্দ শুনিবলৈ পাইছোঁ। আৰু ইয়াতে ফেন কেইখন খুব ধুনীয়া লগাইছে, কুলাৰ টাইপ ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা দি আছে, তো বেছি গৰম অনুভৱ হোৱা নাই। আৰু এইটো দি বহুত বেছি ধুনীয়া লাগিছে, বহুত বেছি হাইটত বনাইছে, খুব ধুনীয়া লাগিছে। অৰিজিনেল হয়, যোৱা বছৰ চৰাই বাহাৰ আকৃতিত এটা খুব ধুনীয়াকৈ পূজা মণ্ডপ বনাইছিলে। তো এইবাৰ এইটো ভৰলুৰ পূজা মণ্ডপ ভাগ। আৰু নেক্সট আমি বেলেগ এখন পূজা মণ্ডপলৈকে গৈ আছোঁ, অলপ যিমানকেইখন পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা ওলাই দিলোঁ আমি ৰিহাবাৰীত যি দুৰ্গা পূজা মণ্ডপ আছে, তো এইখন কি হৈছে চাওঁ কেনেকুৱা কি বনাই আছে। ৰিহাবাৰীত দুৰ্গা পূজা মণ্ডপ আৰু জুবিনদাৰে গান বজাই আছে। এইবাৰ বিশেষ বেলেগ তেনেকুৱা নাই। আৰু আজি যিহেতুকে প্ৰথম দিন আৰু চাওক আৰু যিহেতুকে মই
পূজা মণ্ডপৰ ভিতৰত যাব নোৱাৰোঁ মই মোবাইলটোৰ ভিতৰলৈকে পঠাম আৰু আপোনালোকে ৰিহাবাৰীত থকা এই পূজা মণ্ডপভাগ চাবলৈ আহিব থিমটোতো নকওঁ বাৰু কলাৰে মাটিৰ কলাৰে খুব ধুনীয়া বনাইছে আৰু ওপৰৰ ভাগে ভিতৰ ভাগলৈকে মই কেমেৰাটো দি পঠাই আছোঁ আপোনালোকে যিখিনি পাৰে তেখেতে কেপচাৰ কৰিব বাকী মই নাজানো কিন্তু যি প্ৰতিমাটো বনাইছে ন গোটেইখিনি মাটিৰ বস্তু হয় যেনে মাটিৰ আৰু ওপৰফালে যি দেখিছে গোটেইবোৰ মাটি কলহ ওলমাই দিছে খুব ধুনীয়া লাগিছে বুলি কৈছোঁ থিমটো আপোনালোকে এবাৰ আহিবই যেনে ধৰক ওপৰ ভাগত গোটেই মাটিৰ কলহ আৰু মূৰ্তিটো আপোনালোকে চাব পাৰে গোটেইবোৰ সামগ্ৰী তাৰমানে এনেকুৱাকৈ বনাইছে খুব ধুনীয়াকৈ মাটিৰ আৰু বিশেষকৈ প্ৰতিমাখন চাওক আপোনালোকে মোৰ মানে ভিডিঅ'টো কৰাত একদম বেয়া হ'ল যাক দি পঠাইছিলোঁ তেখেতে মানে অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি কৰিছে গোটেইবোৰ মাটিৰ কলহ মাটিৰ সামগ্ৰী মাটিৰ চাকি যি আছে গোটেইবোৰ মাটিৰে হয় যি মাটিৰ কপি কাপ যি চাহ খালে আমাক দিয়ে আজিকালি মাটিৰ কাপ এটা দিয়ে তো সেই কাপেৰে বনাইছে মূৰ্তিটো ইমান ইউনিক বনাইছে আপোনালোকে এই প্ৰতিমাখন চাব আহক খুব ধুনীয়া হৈছে মানে মই যিমানকেইখন পূজা মণ্ডপ চাইছোঁ গোটেইকেইখনৰ ভিতৰত বেষ্ট প্ৰতিমা বুলি ক'লেও ভুল নহ'ব ভিতৰ ভাগত মই গোৱা নাই ভিতৰলৈ কিন্তু মই ভিডিঅ'টো এডিট কৰোঁতে চাই আছোঁ গোটেইবোৰতছে বেষ্ট হৈছে গতিকে জুবিনদাৰ মৃত্যুৰ পাছত আৰু ইমান এটা বেছি ভাল লগা নাই চাই পেলাই গোটেইবোৰ একদম সেমেকা হৈ আছে এতিয়া অহাকালিলৈ বা কেনেকুৱা হয় নাজানো যাকে নহওক পূজা মণ্ডপ কেইখন দেখাই যাওঁ আপোনালোকক ধন্যবাদৰ দৰে এইবাৰো আজি মাত্ৰ আৰম্ভ হৈছে আপোনালোকে ভিৰ চাওক ইমান বেছি ভিৰ আৰু কি খুব ধুনীয়া থিম হৈছে লগত আমি বহুত কেইজন গৈছোঁ আমি 5জন আহিছোঁ তো গোটেইবোৰে মানে বহুত বেছি ট্ৰেফিক পাইছোঁ আৰু আপোনালোকে পাৰিলে সোনকালে হওক মই দিওঁ মিনি আপোনালোকৰ চাগে ভৰ পূজা কাৰণে অষ্টমী পূজা আৰম্ভ হ'ব তো গোটেইবোৰ পূজা মণ্ডপ যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰি আপোনালোকে বেষ্টখন চিলেক্ট কৰি ইয়াত লোকেশ্যনত আহি গ'লে হ'ল এই জুৰোড গীতানগৰ পূজা মণ্ডপ ভাগ এবাৰ মই প্ৰথমবাৰ আহিছোঁ জুৰোড গীতানগৰত খুব ধুনীয়া বনাইছে চাওকচোন আপোনালোকে সোমাই পেলাই এয়া হৈছে জুৰোড গীতানগৰৰ পূজা মণ্ডপ ভাগ বহুত বেছি মানুহ আৰু খুব ইউনিক এটা প্ৰজেক্ট মানে খুব ধুনীয়া লাগিছে প্ৰজেক্টটো এইফালে নাম প্ৰসংগ চলি আছে এইফালে আৰু আছে জুৰোড গীতানগৰ পূজা মণ্ডপ ভাগ যদিকে মই ভিতৰ ভাগত যাব নোৱাৰিব আমাৰ মানে পকাই ঢুকাইছিলে তো মোৰ কেমেৰাটো পাৰিলে মই পকাই দিম ভিতৰখনত কেনেকুৱা কি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আজিৰ কেমেৰামেন বেলেগ হয় মোৰ এছিষ্টেণ্ট মোৰ সহকৰ্মীয়ে আজি লৈ গৈ আছে ভিতৰ ভাগলৈ আপোনালোকে খুব ভাল লাগিছে এইখিনি ভিতৰ ভাগ সোমাই কিনে থাৰ্মকলৰ মানে আৰ্হিত কাটি খুব তেনেকৈ বজাইছে আৰু পূজা মণ্ডপখন প্ৰতিভা ভাগ আৰু এইখিনিত বাহিৰৰ থিমটো বহুত বেছি ভাল লাগিছে সকলোতকৈ বেছি ভাল লাগিছে বেষ্ট বুলি ক'ব লাগিব প্ৰতিমাখনো খুব ধুনীয়া প্ৰায় ক'ব গ'লে আৰু ভিতৰ ভাগো ভাল লাগিছে কিন্তু বাহিৰত যিখিনি বনাইছে ন এইখিনি মানে ইউনিক ক'ব লগা মানে কি গীতানগৰৰ পূজা মণ্ডপৰ পৰা আৰু নেক্সট ডেষ্টিনেশ্যন চাওঁ ক'লৈকে গৈ আছোঁ এখন বেলেগ পূজা মণ্ডপলৈকে যাম আৰু ইয়াৰ পৰা গীতানগৰ পূজা মণ্ডপখন চাই কিনে আমাৰ গোটেইকেইজনৰ ভোক লাগিল এখন খুব ধুনীয়া হোটেলত সোমাই দিছোঁ খুব ধুনীয়া এইটো চাওকচোন মজা লাগিছে এটা চিলনি এটা লগাই দিছে বহুত বেছি ভাল লাগিছে এইখনত অকণমান খোৱা বস্তু আমি অৰ্ডাৰ কৰিছোঁ গোটেইবোৰ ইয়াত আছোঁ খাই বৈ লওঁ তাৰপিছত আকৌ পাৰিলে বেলেগ এখন পূজা মণ্ডপত যাওঁ সময় যিহেতুকে বহুত বেছি আছে চাই লওঁ যদি আজি যাব পাৰোঁ কি নোৱাৰোঁ এইখনৰ ভিতৰত মানে কিবা এটা ইউনিক লাগিছে দেই এইখন হোটেলখন আপোনালোকে আহিব পাৰে এবাৰ গীতানগৰৰ পূজা মণ্ডপ য'ত আছে তাৰে ওচৰতে আছে আৰু আমাৰ খানা আহি গ'ল নান পনীৰ কিবাকিবি চিকেন তেনেকুৱা আইটেম দিছে তো গোটেইবোৰে খাই লওঁ তাৰপিছত পাৰিলে বেলেগ এটা পূজা মণ্ডপত গ'লে দেখাটো নহ'লে নেক্সট ডে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'লৈকে যোৱা হয় আৰু এইখন হৈছে উলুবাৰী DGP অফিচৰ ওচৰত যি পূজা মণ্ডপ হয় কালী মন্দিৰতো তাত এইখন পূজা মণ্ডপ ভিতৰ ভাগতো মানে ৰাস্তাৰ পৰাই চালোঁ এইখন ভিতৰ ভাগত আৰু বেছি নাই অকণমান মানে গেটটো ভাল লাগিছে তাৰ কাৰণে বাহিৰৰ পৰাই কেপচাৰ কৰিলোঁ আঠগাঁও সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ যিহেতুকে মই সোমাব নোৱাৰোঁ আৰু মই বাকী কেইজনক থৈ আহিলোঁ তো এইফালে ভিতৰৰ পূজা ভাগ আৰু এয়া ফ্লাইঅভাৰৰ ওপৰৰ পৰা মই চাইছোঁ ধুনীয়া দেখিছে আৰু গ্ৰীণ কাৰ্ডৰ ফটো লগাই দিছে আৰু এই হেৰি পটাৰৰ যি চিনেমাখনৰ আদি আছিলে তাৰ
ভিডিঅ'টো চালে গমেই পাব আৰু বাহিৰৰ ফালত যিমানবোৰ পাৰোঁ মই দেখাইছোঁ আৰু ভিতৰৰ ফালে মোৰ লগৰবোৰক লৈ যাবলৈ দিছিলোঁ মোবাইলটো তো হেৰি পতাত ট্ৰেইনখনত সেইকাৰণে মোৰ লগত কোনো নাছিল বাবে তো মই বাহিৰৰ ওপৰৰ পৰা দেখালোঁ আৰু এটা গুৱাহাটীৰ মাজমজিয়াত খুব ধুনীয়া গৈ আছোঁ এতিয়া মালিগাঁও। তো এইটো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি দিলে এটা বাই বাই। অহাকালিলৈকে আপোনালোকক বেলেগ বেলেগ পূজা মণ্ডপ